নমস্কাৰ আৰম্ভ কৰিছো দ্ৰুত সংবাদ ষ্টুডিঅ'ত মৰস্মিতা ৰাজ্য কেবিনেট বৈঠকৰ অন্ত মুখ্যমন্ত্ৰীৰ সংবাদমেল কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভিবিজি ৰামজি বিল সন্দৰ্ভত মুখ্যমন্ত্ৰী 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ হ'ব 2000 কোটি টকা খৰচ কৰা হ'ব প্ৰতিখন পঞ্চায়তে গড় হিচাপে লাভ কৰিব 1 কোটি টকা আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমত এতিয়া 18 বছৰৰ ওপৰৰ ব্যক্তিয়ে নাপায় আধাৰ কাৰ্ড 18 বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়াত বাধা প্ৰয়োজনত জিলা আয়ুক্তই চৰকাৰৰ অনুমোদন ল'ব লাগিব 18 বছৰ তলৰ যুৱক যুৱতীৰ বাবে এই বাধা নাথাকিব বাজেট অধিৱেশনক লৈ মুখ্যমন্ত্ৰী 6 জুলাইৰ পৰা হ'ব বাজেট অধিৱেশন 21 দিনতকৈও বেছি দিন হোৱাৰ সম্ভাৱনা পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী গুৱাহাটী স্যাটেলাইট সিটি প্ৰাধিকৰণ গঠন গুৱাহাটী বিমানবন্দৰৰ সমীপত হ'ব স্যাটেলাইট সিটি গুৱাহাটী মহানগৰৰ সীমাৰ ভিতৰতে থাকিব এই স্যাটেলাইট সিটি এতিয়াৰ পৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ডেপুটেশ্যনৰ বাবে কেবিনেটৰ অনুমোদন লাগিব জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ কেবিনেটত আলোচনা জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ এতিয়াও চূড়ান্ত হোৱা নাই ৰাজ্য চৰকাৰে জাপান প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি চলাই আছে সাহিত্য সভাৰ সভাপতিৰ লগত মোৰ মত বিৰোধ আছে সূৰ্য চন্দ্ৰ থকালৈকে অসমীয়া ভাষা থাকিব আমাক ভাল পোৱা সকলে লোকপিয়লত মাতৃভাষা লিখিব অসমীয়া চৰ চাপৰি পৰিষদে মাতৃভাষা কি লিখিব আমাক জনাব নালাগে আমাৰ মূল সমস্যা লাভ জেহাদ বাল্য বিবাহ দুৰ্নীতিগ্ৰস্ত বিষয় সন্দৰ্ভত সৰব মুখ্যমন্ত্ৰী দুৰ্নীতি কমাবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ নতুন কৌশল গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰ্যনগৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী এয়া অসমীয়া বিহাৰী সংঘাত নহয় দুজন ব্যক্তিৰ কাজিয়া কেনে ৰূপ দিব নালাগে এজন অপৰাধী হিন্দীভাষী হ'ব পাৰে তাৰ মানে সকলো হিন্দীভাষী অপৰাধী নহয় এই বিভাজন কৰিলে পুনৰ জাতীয় আন্দোলনৰ দিশে অগ্ৰসৰ হ'ব 25 লাখতকৈ অধিক অসমীয়া ৰাজ্যৰ বাহিৰত আছে অখিল গগৈ নিৰাপত্তা বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী অখিল গগৈ নিজে তেওঁৰ জীৱনৰ নিৰাপত্তাৰ কথা কৈছিল দুদিনৰ পিছত তেওঁ নিজে ক'ব নিৰাপত্তাৰক্ষী আঁতৰাই দিবলৈ সকলো সময়তে নিৰাপত্তাৰক্ষীৰ লগত থাকিবলৈ বেয়া পাব ৰাজ্য চলি থাকিব উচ্ছেদ কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী 2 দিনতে গোলাঘাটতো চলিব উচ্ছেদ উচ্চ ন্যায়ালয়ৰ ৰায় দিছে উচ্ছেদ চলাবলৈ যোৰহাটত বায়ুসেনাৰ AN-32 বিমান দুৰ্ঘটনাগ্ৰস্ত যোৰহাটৰ ৰৌৰিয়াই বায়ুসেনা ঘাটিৰ অঘটন বায়ুসেনাৰ ঘাটিতে বিস্ফোৰিত AN-32 বিমান ভয়ংকৰ দুৰ্ঘটনাত 5 জনৰ মৃত্যু AN-32 বিমান বিস্ফোৰণ 5 জনৰ মৃত্যু প্ৰাণ গ'ল স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিঙৰ মৃত্যু ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰৰ প্ৰাণ গ'ল সাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মাৰ অগ্নিবীৰ বায়ু হিমাৰাম কুমাৱত দানিছ আলমৰ মৃত্যু যোৰহাটৰ বিমান দুৰ্ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ শোক প্ৰকাশ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন ৰাজনাথ সিঙৰ বিমান দুৰ্ঘটনাটোত আহত হৈছে আন এজন আহতগৰাকী বায়ুসেনাৰ হাস্পতালত ভৰ্তি 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন সামগ্ৰী পৰিবহণৰ ব্যৱহাৰ হৈছিল AN-32 বিমানখন বিমান দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ঘটনাস্থলীত উপস্থিত বায়ুসেনাৰ শীৰ্ষ বিষয়াৰ দল ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ তদন্ত আৰম্ভ প্ৰত্যক্ষদৰ্শীৰ মতে ৰৈ থকা অৱস্থাতে জ্বলি উঠিছিল বিমানখন কিছু সময়ৰ পিছতে প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হৈছিল বিমানখন অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল AN-32 বিমানখন ভাৰতীয় বায়ুসেনাৰ নিশ্চিত কৰিছে এই তথ্য ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ বায়ুসেনাৰ SFS আৰু DPS স্কুলৰ ঘটনা সন্দৰ্ভত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ প্ৰতিক্ৰিয়া দুইটা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে দুখন বিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ ঘটনা সন্দৰ্ভত কৰিছে আলোচনা যিটো বিষয়টো স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সেয়েহে আমি গুৰুত্ব সহকাৰে লৈছো দেশৰ জনসংখ্যাৰ পৰিৱৰ্তনক লৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ এই সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এক উচ্চস্তৰীয় বৈঠক দেশৰ ভিতৰুৱা আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তনক লৈ এই বৈঠকত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে বৃক্কজনিত ৰোগত আক্ৰান্ত শিৱসাগৰ শতাধিক ডায়ালিছিছ ৰোগীৰ মাজত হাহাকাৰ শিৱসাগৰ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলত 30 জুনৰ পৰা ৰোগীসকলে আয়ুষ্মান ভাৰত কাৰ্ডৰ অধীনত ডায়ালিছিছ কৰাব নোৱাৰিব বুলি জাননী জাৰি কৰাৰ পিছতে লাগিছে হাহাকাৰ 82গৰাকী ৰোগী আৰু অভিভাৱক অধিক উদ্বিগ্ন হৈ পৰিছে গুৱাহাটী পৌৰ নিগমৰ কাণ্ডত অতিষ্ঠ ৰাইজক বন্দী কৰি গুৱাহাটী পৌৰ নিগমে চলাই গৈছে মই মতালি ৰাজপথ দখল কৰি স্থাপন কৰিছে জাবৰৰ দম বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যোৱা পথছোৱাত জাবৰৰ দমটো এতিয়া যথেষ্ট অঞ্চলটোৰ বাবে অতিষ্ঠ কৰিছে ৰাইজক মোবাইল ফোনে কাল হল উত্তৰ গুৱাহাটীৰ এগৰাকী ছাত্ৰৰ পিতৃ মাতৃয়ে মোবাইলৰ ৰিচাৰ্জ নকৰাৰ বাবে 5 দিন ধৰি নিৰ্দেশ উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ 10ম শ্ৰেণীৰ প্ৰিন্স গগৈ নামৰ ছাত্ৰজন মোবাইল ফোনটো গুৱাহাটীৰ মোবাইল দোকানত 2000 টকাত বিক্ৰী কৰা তথ্য লাভ আৰক্ষীৰ পশ্চিমবংগৰ নৌহাটীত চৰম ৰাজনৈতিক সংঘাত তৃণমূল কংগ্ৰেছৰ নেতাক প্ৰহাৰ স্থানীয় ৰাইজৰ
নিৰাপত্তাৰক্ষীৰ সুৰক্ষা বেচনিৰ মাজতো টিএমচি নেতাজনক প্ৰহাৰ উত্তেজিত লোকৰ তেজপুৰ চহৰৰ সেউজীয়া কুৰি গঢ় দিয়াৰ আঁৰৰ অনুষ্ঠানটি হৈছে উদ্ৰুপন দৰং মহাবিদ্যালয়ৰ অধ্যাপক ধীৰেন্দ্ৰ নাথ মৰাঙৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা উদ্ৰুপনে আজিৰ দিনটোৰ সফলতাৰে 11 বৰ্ষত ভৰি দিছে উদ্ৰুপনৰ উদ্যোগত তেজপুৰ কলেজীয়া হাইস্কুল খেলপথাৰ প্ৰাংগণত আঠাকৈ আজাৰ পুলি ৰোপণ কৰা হয় তেজপুৰ সাহিত্য সভাৰ এক ব্যতিক্ৰমী পদক্ষেপ বিদ্যায়তনিক পাঠ্যপুথিৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ মাজত বাহিৰা কিতাপ পঢ়াৰ ধাউতি জন্মাবলৈকে এই প্ৰয়াস তেজপুৰ সাহিত্য সভাৰ দ্বিতীয়বাৰলৈ তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত চৰকাৰী বিদ্যালয়ৰ 97 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এটা সুদীৰ্ঘ সময় জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীয়ে দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ চলাইছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দুইজন প্ৰধানমন্ত্ৰীয়ে অভিলেখ ভংগ কৰি তেখেতে বৰ্তমানো শাসন চলাই আছে যি এটা ৰাজনৈতিক আৰু আমাৰ গণতান্ত্ৰিক ইতিহাসৰ এটা নতুন অভিলেখ যোৱা পৰহি দিনাখন আমাৰ নীতি আয়োগৰ বৈঠক হৈছিলে আৰু এই নীতি আয়োগৰ বৈঠকত বিৰোধীয়ে হওক বা শাসকীয়ে হওক এনডিএ হওক বা আন ৰাজনৈতিক দলৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ এই অভিলেখৰ বাবে অভিনন্দন জনাইছিলে আমি অসমবাসী ৰাইজৰ হৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই ৰাজনৈতিক অভিলেখৰ বাবে অভিনন্দন জনাইছো আৰু আমি অসমৰ ৰাইজে তেখেতৰ উজ্জ্বল ভৱিষ্যতো আমি কামনা কৰিছো মই এগৰাকী প্ৰধানমন্ত্ৰী দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী সি এটা অভিলেখ হয় কিন্তু আমি এইখিনিও ক'ব লাগিব যে আমাৰ অসমৰ দৃষ্টিভংগীৰে আমাৰ ৰাজ্যত আটাইতকৈ ইম্পেক্ট সৃষ্টি কৰা যে কোনে আমাৰ ৰাজ্যত আটাইতকৈ বেছি ইম্পেক্ট সৃষ্টি কৰিলে বা আমাৰ ৰাজ্যখনৰ বিকাশত কোনে এক ব্যতিক্ৰমীৰ ভূমিকা ইতিবাচক ভূমিকা পালন কৰিলে সেই দিশৰ পৰাও যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যোৱা 12টা বছৰক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে যোৱা 12টা বছৰ তেখেতে অসমৰ এগৰাকী হিতৈষী ৰূপে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে যোৱা 12টা বছৰত তেখেতে অসমলৈ 36 বাৰ 36 টাইমছ তেখেত অসমলৈ আহিছে যিটো আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে ইমান বেছি অসম ভ্ৰমণৰ বাবে অহা নাছিল আৰু এটা সময়ত প্ৰধানমন্ত্ৰীসকল আহিলে দিনটো কাৰ্যসূচী সমাপ্ত কৰি উভতি যায় কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী কাজিৰঙা ডিব্ৰুগড় যোৰহাট এই সকলো স্থানতে তেখেতে নিশাও কটাইছে ইও এটা আমাৰ বাবে মন কৰিবলগীয়া এটা ঘটনা প্ৰবাহ বুলি আমি ক'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত নিশা কটালে অসমৰ টুৰিজিমত এটা ইতিবাচক প্ৰভাৱ সৃষ্টি হ'ল ডিব্ৰুগড়ত তেখেতে আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক তেওঁলোকৰ লগত একেলগে কেঁচা পাত তুলিলে আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন সমগ্ৰ দেশ আৰু বিদেশত তেখেতে জনপ্ৰিয় কৰি তুলিলে গামোচাৰ লগে লগে এতিয়া আমি তেওঁক বহুত সভাত বাগৰুম্বাখনো লৈ থকা আমি দেখা পাওঁ যে আমাৰ আৰণাইখনো আমি তেখেতৰ লৈ থকা দেখা পাওঁ বিহু বাগৰুম্বা ঝুমুৰ
এই তিনিওটা নৃত্যকে বা তিনিওটা আমাৰ সাংস্কৃতিক সম্পদক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাটো তেখেতৰ বৰঙণি আমি নিশ্চিতভাৱে সকলোৱে দেখা পাইছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অৰ্থাৎ আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ যিমানবোৰ আৱেগ যোৱা কেইবাটাও দশকত জমা হৈ আছিলে, সেই গোটেই আৱেগসমূহক তেখেতে নিৰাময় কৰাৰ বাবে তেখেতে নিজস্ব ধৰণে এটা কৰ্মসূচী বা কাৰ্যসূচী হাতত ল'লে। আৰু আমি সদায়ে দেখা পাওঁ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাত অনুষ্ঠান কৰে, প্ৰায়ে অসমৰ প্ৰসংগ তেখেতে উল্লেখ কৰে। আৰু যোৱা মোৰ 25টা বছৰৰ ৰাজনীতিত অসমক লৈ ইমান চিন্তিত আৰু অসমৰ বিষয়ে ইমান গভীৰ জ্ঞান থকা প্ৰধানমন্ত্ৰী বা আন ৰাজনৈতিক নেতাক মই কেতিয়াও দেখা পোৱা নাই। মোৰ এটা নিজৰ অভিজ্ঞতা যে নগাঁৱত তেখেতৰ লগত মই এখন সভা কৰিছিলোঁ আৰু সেইদিনাখন তেখেতে মোক কৈছিলে যে মই অসমৰ গোটেইবোৰ জিলা সংঘৰ প্ৰচাৰত বা বিজেপিৰ দায়িত্ব বা ব্যক্তিগত জীৱনত মই অসমৰ গোটেইবোৰ জিলা ভ্ৰমণ কৰিছোঁ। এইটো এটা মোৰ কাৰণে অভাৱনীয় উত্তৰ আছিলে। তেওঁ তেতিয়াৰ কৰিমগঞ্জৰ পৰা ধুবুৰীলৈকে, ধেমাজিৰ পৰা নগাঁৱলৈকে, যোৰহাট, ডিব্ৰুগড় প্ৰত্যেকখন জিলা তেওঁ ব্যক্তিগতভাৱেও ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ আগত। আৰু সেইকাৰণে অসমৰ বিষয়ে তেওঁৰ এটা যথেষ্ট সম্যক ধাৰণা আছে, যিটো সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শিকিব লাগে বা ব্ৰিফিং ল'ব লাগে। তেখেতে এটা দীৰ্ঘকালীন সময় আমি গম নাপাওঁতে, অৰ্থাৎ যিহেতু তেওঁ তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী নাছিলে, সেইকাৰণে আমি জনাৰ বহুত বেছি অৱকাশো নাছিলে, কিন্তু তেখেতে অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে। তেওঁ তামোলপুৰ, বাক্সা, চিৰাং তেওঁ চব জানে। তেওঁক বুজাব নালাগে। কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব, তেওঁ নিজেই কয় যে এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে। ইমানখিনিলৈকে তেওঁ অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে, যিটো আমাৰ আন ৰাজনৈতিক নেতা, অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায়। তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰত থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিলে। ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে। অহা 1, 2, 3 তাৰিখে মই আনুষ্ঠানিকভাৱে কোৱাৰ এই মুহূৰ্তত মোৰ অধিকাৰ নাই, কিন্তু তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছে। কেইদিনমান আগতে যেতিয়া মোক প্ৰথম মই তেওঁক কৈছিলোঁ, তেওঁ মোক কৈছিলে যে এনেকৈ এটা প্লেনিং হৈ আছে, তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত। এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটৰিজৰ অহাটো কিমান দূৰ উচিত হ'ব। তেতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব, গতিকে বানপানীয়ে দেখা পাওকচোন, কিন্তু অসমলৈ মই লৈ যাম এইবাৰ। অৰ্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে, তেওঁ বুজে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে। যদি মই সাংস্কৃতিক বা আৱেগিক কথাবিলাক নকৈ মই যদি অকল কোৰ কণ্ট্ৰিবিউশ্যন তেওঁৰ অসমৰ ওপৰত ক'ব খোজোঁ, আপোনালোকে এটা সৰু ষ্টেটিষ্টিক্স 2006ৰ পৰা 2016 মই 10 বছৰ লৈছোঁ। এই সময়ত আমাক
কেন্দ্ৰীয় চৰকাৰে অসমক পুঁজি দিছিলে 1,70,000 কোটি টকা 1,70,000 crores 10 বছৰ আৰু 2000 আমি যদি হিচাপ কৰোঁ যে যোৱা 11 বছৰত মই 2016 পৰা 2026লৈকে বা 25ৰ পৰা যদি ক'ব যাওঁ এতিয়ালৈকে অসম চৰকাৰক ভাৰত চৰকাৰে পুঁজি দিছে 5.5 লাখ crore. It is almost 5 times more যে আমি 1,70,000 কোটি টকা যেটো পাইছিলো যোৱা 10 বছৰত তেখেতে আমাক 5,50,000 কোটি টকা কেন্দ্ৰীয় সাহায্য হিচাপে ৰাজ্য চৰকাৰলৈকে আহিছে So that is the level of central support to the state government. আমি যদি আৰু অলপ আগুৱাই যাওঁ 2013-14 চনত অসমত ট্যাক্স ডিভলিউশন আছিল 11,575 crore annually. এইবাৰ ভাৰত চৰকাৰে অসমত 2026-27ত আমাৰ ট্যাক্স ডিভলিউশন হ'ব 49,725 crore. Only devolution of taxot আমি 50,000 কোটি টকা এই বছৰ ভাৰত চৰকাৰৰ পৰা পাম এই লেভেলৰ ফাইনেন্সিয়েল সাপোৰ্ট আগতে কোনো চৰকাৰে কেতিয়াও পোৱা নাছিল আৰু আমি সৌভাগ্যৱান বুলি ক'ব লাগিব আৰু এই যেটো আমাৰ ট্ৰান্সফাৰ অফ ফান্ড তাৰ ফলত কি হৈছে যে অসমৰ জিডিপি ড্ৰামাটিক্যালি ইনক্ৰিজ হৈছে 2015-16 যদি আমি লাষ্ট ইয়াৰ অফ কংগ্ৰেছ গভৰ্ণমেণ্ট চাওঁ অসমৰ জিডিপি আছিল 2.27 লাখ crore টোটেল আমাৰ ৰাজ্যৰ জনমূৰি উপাৰ্জন এই বছৰ আমাৰ জিডিপি হ'বগৈ 8,70,000 কোটি টকা Just 10 years of 4x আমাৰ অসমত জনমূৰি আয় বাঢ়িছে আৰু আমাৰ যেটো মাল্টি ডাইমেনশনাল পভাৰ্টি বুলি কওঁ যে ইয়াৰ গুটেই ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণটো আমি ক'ত পাইছো যে ডিউৰিং 2013-14 অসমৰ মাল্টি ডাইমেনশনাল পভাৰ্টি আছিলে 37% তাৰনে 100 জনৰ 37 জনে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল আৰু যোৱা 22-23ত যেটো এছডিজি ৰিপৰ্ট আহিলে তাতে অসমৰ মাল্টি ডাইমেনশনাল পভাৰ্টি has been pegged at 14.47% meaning 80 লাখ মানুহ দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা এই সময়ত মুক্ত হৈছে and a neo middle class has emerged যেটো আমি বুজি পাম যে 80 লাখ ব্যক্তি আৰু যদি আমি পৰিয়াল হিচাপে ক'ব যাওঁ তেতিয়াহলে ইউ এটা আমি ক'ব পাৰো যে 4 গৰাকী হলে 20 লাখ বা 5 গৰাকী হলে 15 লাখ তাৰ মানে more than 10 lakhs family with 80 lakhs people তেওঁলোকে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা মুক্ত হৈছে আৰু আমাৰ ৰাজ্যখনত এটা নিও মিডল ক্লাস সৃষ্টি কৰিছে আৰু আজি যদি every 5 years of poverty ওপৰত ডেটা দিয়ে নীতি আয়োগ বা প্ল্যানিং কমিশনে মই ভাবো যে যদি আজিৰ দিনত ই ডাটা আহে it will be less than 10% যদি আমি চাব যাওঁ আৰু এই গুটেই যি ইন্ডিকেটৰ এইবিলাকে আজি ৰাষ্ট্ৰীয় দিশত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মই এটা দুটা সৰু সোশ্যাল পৰিৱৰ্তনৰ বিষয়ে মই ক'ব খুজিছো যিকেটা আমি জনাটো খুবেই প্ৰয়োজন 2005 চনত আপোনালোকে জানে 2006 চনত মই প্ৰথমত অসমৰ স্বাস্থ্য মন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিলো যেতিয়া মই প্ৰথম অসমৰ স্বাস্থ্য মন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিলো সেই সময়ত আমাৰ
অসমৰ মেটাৰ্নেল মৰ্টেলিটি সেই সময়ত আমাৰ অসমৰ মেটাৰ্নেল মৰ্টেলিটি আছিলে 480 তাৰমানে প্ৰতি লাখত 480 গৰাকী মাতৃৰ মৃত্যু হৈছিলে আৰু 480 was a number এই নাম্বাৰটোৱে আমাক ক'ত লৈ গৈছিল যে আমাৰ গোটেই পিৰামিডৰ তলত আমি আছিলো আৰু পিৰামিডৰ তলত থকা কাৰণে ইণ্ডিয়াৰ আটাইতকৈ ইয়াত আমি ক'ব লাগিব যে হাইয়েষ্ট মেটাৰ্নেল মৰ্টেলিটি থকা অসম বহু দিনলৈ আমি সেই পজিশ্যনটোৱে লৈ আছিলো যে সকলোতকৈ তলত এণ্ড ডেট কণ্টিনিউ টিল 2022 2022 আমাতকৈ চাৰিখন ষ্টেট তলত আহে এইবাৰ আমাৰ 2022-23 যিটো SRS আহিছে সেই SRSত আমাৰ মেটাৰ্নেল মৰ্টেলিটিক দেখুওৱা হৈছে only 84 rather তাৰমানে 490ৰ পৰা মেটাৰ্নেল মৰ্টেলিটি 480 360 এনেকে আহি আজি ইট ইজ এ ডাবল ডিজিট যে অনলি 84 ই কাক কোৰিলেট কৰে যেতিয়াই দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা পৰিয়ালবোৰ মুক্ত হয় তেতিয়া মানুহ হস্পিটালত যাব পাৰে ইনষ্টিটিউচনেল বাৰ্ড হ'ব পাৰে মেটাৰ্নেল মৰ্টেলিটি খাদ্যৰ অভাৱত যিটো মৰ্টেলিটি সি হ্ৰাস পাই যায় আৰু যেতিয়া 22-23ত আমি কৈছিলো যে দৰিদ্ৰতা হ্ৰাস হৈছে তেতিয়া তাত যিটো লগত আৰু এভিডেন্স লাগে যে দৰিদ্ৰতা হ্ৰাস হোৱাটো এটা সংখ্যা কিন্তু ই কি প্ৰমাণ কৰিছে ইন দ্য ৰিয়েল টাৰ্মছ তেতিয়া আমি দেখা পাইছো যে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি ইট হেজ কাম ডাউন টু অনলি 84 যিটো আমাৰ কাৰণে এটা ভাবিব নোৱাৰা সাফল্য আজি আমাৰ চাইল্ড মেৰেজ ড্ৰামাটিকেলি ড্ৰপ হৈছে ষ্টিল বাৰ্থ ড্ৰামাটিকেলি ড্ৰপ হৈছে ইনষ্টিটিউচনেল ডেলিভাৰী বাঢ়িছে ইমিউনাইজেশ্যন বাঢ়িছে আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ইন দ্য ছেকেণ্ডেৰী এডুকেশ্যন আমাৰ বাঢ়িছে এই গোটেইবিলাকৰ মূল কাৰণটোৱে হ'ল যে আজি আমি অসমত এটা সাংঘাতিকভাৱে আমি ভাৰত চৰকাৰৰ পৰা আমি ছাপোৰ্ট পাইছো বাজেটৰী এলোকেশ্যন পাইছো আৰু এই সমূহ ব্যৱস্থাৰ ফলত আজি আমাৰ অসমখন এটা ট্ৰেন্সফৰ্মেশ্যনৰ ৰাস্তাত গৈ আছে যোৱা পৰহি নীতি আয়োগৰ মিটিঙত আমি উল্লেখ কৰিছিলো যে 2020ৰ পৰা 25 চনৰ ভিতৰত ভাৰতবৰ্ষৰ গ্ৰোথ হৈছে এটা 29% অৰ্থাৎ আমাৰ দেশখন আগবাঢ়িছে 29% আৰু গিভেন 5 years এই 5 বছৰত অসমৰ গ্ৰোথ হৈছে 45% আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ডেটা অনুসৰি Assam is now fastest growing state in the country at least in last 5 years এতিয়া আমি বেছৰ পৰা ওপৰত যাম লাহে লাহে চ্যালেঞ্জ বাঢ়িব কিন্তু আমি এতিয়া সেই পৰ্যায়লৈকে যাব পাৰিছো যিটো পৰ্যায়ৰ কম্পিটিশনত আমি বহুত দিন আমি আহিব পৰা নাছিলো পশ্চিমবংগৰ লগত আমাৰ পাৰ কেপিটা ইনকাম এতিয়া আমি অলপ পিছত আছো এতিয়া পশ্চিমবংগৰ পৰিৱেশটো সলনি হ'ব আদাৰৱাইজ যদি টিএমসি থাকিলেতেন এই বছৰ আমি পশ্চিমবংগতকৈ পাৰ কেপিটা ইনকামত আমি ওপৰত গুচি হলতেন আমি at this point আমি slightly তলত আছো ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ শিলচৰ টু শিলিগুৰি এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেন্সটো আমি খুব বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব ম্যাক্সিমাম 6 to 7 আৱাৰ্ছত
শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত আমি